বন্দেযুক্ত লোকৰ আগ্ৰাসনতে আজি আমাৰ ঘৰতে অসমীয়া জাতি নিথৰুৱা হ'বলৈ ধৰিছে। নামনি অসম আৰু মধ্য অসম আগ্ৰাসনৰ সম্পূৰ্ণ শিকাৰ হোৱাৰ পিছত এতিয়া এই অচিনাকি লোকসকলে উজনি অসম আৰু উত্তৰ অসমলৈ তেওঁলোকৰ আগ্ৰাসী ভূমিকা আগবঢ়াই নিছে। আমাৰ চৰকাৰখনে জাতি মাটি ভেটিৰ প্ৰতি আমাৰ নিৰন্তৰ আস্থাক আমি স্বীকাৰ কৰি অসমীয়া জাতিক আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছো। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম।